যদি তুমি কেনেবাকৈ পাছ কৰিলা তেনেহ'লে পাছ, যদি তুমি কেনেবাকৈ ফেইল কৰিলা একে গোটেইকেইটাতে ফেইল। মই ভাবোঁ আজিলৈকে এই বিষয়টোত এনেকুৱা ধৰণৰ ভিডিঅ' কোনো প্ৰস্তুত কৰা নাই বা কেণ্ডিডেটখিনিকো বুজোৱা নাই, কাৰণ নতুন কেণ্ডিডেট বহুত আছে বা পুৰণা হ'লেও বহু কেণ্ডিডেটে এইবাৰ ইণ্টাৰভিউ মানে লাষ্ট বুলি কিছুমানে ইণ্টাৰভিউটো দিব বা নতুন কিছুমানে ফাৰ্ষ্ট বুলি ইণ্টাৰভিউটো দিব। যদি এই বিষয়টো যদি ভিডিঅ'টো পষ্ট কৰি যদি ভালদৰে বুজাই নিদিওঁ, হয়তো ক'ৰবাত নহয় ক'ৰবাত মোৰে কেতিয়াবা মানে মনবোৰ খেলি মেলি লাগি থাকিব যে এই বিষয়টোত তেওঁলোকক জনাব লাগিছিল, আৰু হয়তো আজিলৈকে এই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই, মানে ভিডিঅ' এটাও প্ৰস্তুত কৰা নাই। যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ, আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোকে কি ভাবা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া সন্মুখত আমাৰ অসম পুলিচৰ, অসম ফৰেষ্টৰ, কামাণ্ডোৰ হওক বা SI হওক বিভিন্ন পদৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। বিভিন্ন পদৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে বছৰৰ শেষৰ ফালে বা নৱেম্বৰ ডিচেম্বৰ মানে নৱেম্বৰ মাহমানৰ পৰা ষ্টাৰ্ট হৈ যাব কণ্টিনিউ ইণ্টাৰভিউ প্ৰচেছসমূহ। এতিয়া ইণ্টাৰভিউ হ'বলৈ হাতত খুব কম সময় আছে বুলি কৈছোঁ। এতিয়া মে' মাহটো এনেকৈ যাবগৈ, জুন মাহ সোমালে, জুন মাহো গুচি যাব, তেনেকৈ হাতত খুব কম সময় থাকিব। এতিয়া মেইন কথাটো হ'ল মই কোনটো বিষয়ৰ ওপৰত আজি এই ভিডিঅ'টো পষ্ট কৰিছোঁ মন কৰিব। যদি অসম পুলিচ বা অসম ফৰেষ্টৰ ইণ্টাৰভিউটো যদি একেলগে পাতি দিয়ে আমাৰ লাভ কি হ'ব, আৰু একেলগে পাতি দিলে আমাৰ লোকচান কি হ'ব, আজি এই বিষয়তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কাৰণ মন কৰিব, যদি একেলগে পাতি দিয়ে, প্ৰথমতে মই সুবিধাটো কৈছোঁ, যদি একেলগে অসম পুলিচ, অসম ফৰেষ্টৰ ইণ্টাৰভিউটো যদি একেলগে পাতি দিয়ে, ফাৰ্ষ্টে আমাৰ লাভ বা সুবিধাটো কি হ'ব, লোকচানটো পিছত কৈ আছোঁ। সুবিধাটো এইটোৱে হ'ব যে যদি আমি কেনেবাকৈ ৰানিংটো পাছ কৰিলোঁ বা এটা যদি ভাল মাৰ্ক আনিলোঁ, আমি তেতিয়া বাৰে বাৰে ৰানিং কৰি থাকিব নালাগে। আমি এবাৰতে সকলোকেইটা পোষ্টতে ইণ্টাৰভিউটো পাছ হৈ গ'লোঁ, তেতিয়া আমি ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিম ঘৰত খুব ধুনীয়া সুন্দৰভাৱে, ক'তো নোলোৱাকৈ। বোলে ৰানিংটো পাছ কৰিলোঁ, ফিজিকেল কমপ্লিট, ধুনীয়া এটা ভাল মাৰ্ক পালোঁ, এবাৰতে গোটেইকেইটাতে পাছ কৰি গ'লোঁ, সেইটো আমাৰ কাৰণে সুবিধা হ'ব। সুবিধা সেইটোৱে হ'ব। এতিয়া কথাটো হ'ল একেলগে পাতি দিয়াৰ আমাৰ চান্সনো কি আছে। মই যে ক'লোঁ এবাৰতে যদি পাতি দিয়ে আমাৰ সুবিধাটো এইটো হ'ব, কাৰণ আমি পাছ কৰি গ'লোঁ, নেক্সট আকৌ দৌৰি থাকিব নালাগে আৰু বাৰে প্ৰতি। গ্ৰাউণ্ডত দৌৰা, আজিৰ তাৰিখত প্ৰেক্টিছ কৰি থকা ইণ্টাৰভিউ গ্ৰাউণ্ডত দৌৰা হাজাৰ কোন পাৰ্থক্য আছে, সেইদিনাখন গম পোৱা যায়। ইয়াত ফালি থকা বহুত এক্সিলেণ্ট মাৰি থকা ল'ৰাই সেইদিনাখন তাত ফেইল হৈ এটা কম মাৰ্ক পায়। গতিকে সেইটো কাৰণে কৈছোঁ, মই সুবিধাটো ক'লোঁ যে এবাৰতে আমি পাছ কৰি গ'লোঁ, কিন্তু আমাৰ এই একেলগে ইণ্টাৰভিউটো পাতি দিয়াৰ কিবা এটাতো চান্স থাকিব লাগিব। একেলগে ইণ্টাৰভিউটো পাতাৰ চান্স আছে, কাৰণ অসম ফৰেষ্টতো 3200 মিটাৰ ৰানিং, ল'ৰা ছোৱালী হ'লে 1600 মিটাৰ ৰানিং, বা গোটেই প্ৰচেছখিনি একেই, 50 মাৰ্কৰে ৰিটেন টেষ্ট। পুলিচৰ ABU বা ড্ৰাইভাৰ সকলো গোটেইখিনি 3200 মিটাৰ ৰানিং, টাইম একেই, লং জাম্প, ডিষ্টেঞ্চ, মাৰ্ক সকলোবিলাক একেই। সকলোবিলাক যিহেতু একেই, গতিকে সেই হিচাপতে পাতি দিয়াৰ চান্সটো নথকা নহয়, চান্স আছে। কাৰণ ইয়াৰ আগতো অসম পুলিচ বা অসম ফৰেষ্টৰ একেলগে এবাৰো পাতা হোৱা নাছিল, কিন্তু ইয়াৰ আগৰ যিবোৰ অসম পুলিচৰ ইণ্টাৰভিউ হৈছে 7-8টা বা 9টালৈকে পোষ্টৰ ইণ্টাৰভিউটো এবাৰতে দৌৰাই দিয়ে। যদি কোনোবাই ফেইল, গোটেইকেইটাতে ফেইল, যদি কোনোবা পাছ, গোটেইকেইটাতে পাছ। সেই নম্বৰটোতে তেওঁ সীমাবদ্ধ হৈ থাকিব। কিন্তু পোষ্ট কাট অফৰ পৰা ভিত্তি কৰি ক'ৰবাত নাম আহিব, ক'ৰবাত নাম নাহে। এতিয়া কথাটো গম পালা যে আমাৰ ইণ্টাৰভিউটো একেলগে পাতি দিয়াৰ চান্স এইটোৱে থাকে, কাৰণ অসম পুলিচ, অসম ফৰেষ্টৰ ৰিটেনৰ মাৰ্ক 50, ফিজিকেলো 50। গতিকে এবাৰতে এখন এডমিট কাৰ্ড উলিয়াই পেলাই ইণ্টাৰভিউটো একেটা ভেন্যুতে পাতি দিয়াৰ চান্সটো থাকে। চান্স সেইটো হিচাপত পাতি দিব পাৰে। কিন্তু ডিপাৰ্টমেণ্টৰ কথা যদি ক'বলৈ যাওঁ, ফৰেষ্টৰ ডিপাৰ্টমেণ্টটো বেলেগ, পুলিচৰ ডিপাৰ্টমেণ্টটো বেলেগ, সেই হিচাপত নাপাতিবও পাৰে, কিন্তু প্ৰচেছখিনি যিহেতু একেই, কিন্তু পাতাৰ সম্ভাৱনা 90% আছে। 90% এবাৰতে ইণ্টাৰভিউটো পাতি দিয়াৰ সম্ভাৱনা আছে। এবাৰতে যদি পাতি দিয়ে, ফৰেষ্ট পুলিচ গোটেইখিনি লগ কৰিলে বা 14-15টামান পোষ্ট হ'বগৈ, কাৰণ ফৰেষ্টৰো ড্ৰাইভাৰ আছে, APF আছে, তাৰপৰা ফৰেষ্ট গাৰ্ড আছে, ড্ৰাইভাৰ আছে, পুলিচৰো বহুখিনি পোষ্ট আছে। প্ৰায় 14-15টামান পোষ্টত এবাৰতে দৌৰাই দিয়াৰ সম্ভাৱনা আছে, কাৰণ যিহেতু গোটেইখিনি প্ৰচেছ একেই। খালি গ্ৰেড 4টো বাদ দিছোঁ, গ্ৰেড 4 ৰানিং নহয়, SIখিনিও বেলেগ কথা। গতিকে সেই কথাটো গম পালা। কিন্তু এতিয়া আমাৰ যদি নাপাতে আমাৰ সুবিধাটো কি হ'ব? পাতিলে আমাৰ সুবিধাটো এইটো হ'ব, বা যদি নাপাতে এক্সট্ৰাকৈ যদি পাতে, তেতিয়া আমাৰ সুবিধাটোনো কি হ'ব? যদি আমাৰ এক্সট্ৰাকৈ পাতে, তেতিয়া আমাৰ সুবিধাটো এইটোৱে হ'ব, যদি আমি পুলিচত বোলে ৰানিং কৰোঁতে ফেইল কৰিলোঁ,
তেতিয়া আমি ফৰেষ্টত বোলে নেক্সট এদিনাখন বা নেক্সট পাছৰ ডেটটো যদি ফৰেষ্টৰ ইণ্টাৰভিউ আছে তাত পাছ কৰিবলৈ বোলে পুলিচত আমি ৰানিং কৰোঁতে মাৰ্কটো কম পালোঁ বা এনেকৈ ভালদৰে বুজি নাপালোঁ প্ৰথম ইণ্টাৰভিউ দিছিলোঁ বা কিবা ফেইল হ'ল নাৰ্ভাছ হ'লোঁ মাৰ্ক কম হ'ল কিন্তু আমি নেক্সট ফৰেষ্টৰ ইণ্টাৰভিউটো দিওঁতে সেই পিছৰ ডেটটোত আমাৰ তেতিয়া কি হ'ল বোলে আমি এটা ভাল মাৰ্ক পালোঁ বোলে পুলিচত এনেকুৱা হৈছিল এতিয়া ফৰেষ্টত এনেকুৱা হ'ল আমি ফৰেষ্টৰ আমাৰ মাৰ্ক বাঢ়ি গ'ল মানে ফৰেষ্টত খুব ধুনীয়া এটা প্ৰচেছত আমি মাৰ্কটো পাই গ'লোঁ মানে পুলিচত প্ৰথমতে ইণ্টাৰভিউটো দি দিলোঁ গম নাপালোঁ বুজি নাপালোঁ ইণ্টাৰভিউটো দিলোঁ তেতিয়া ফৰেষ্টত আমি খুব ভালকৈ জোচত ইণ্টাৰভিউটো দিলোঁ গতিকে সেই হিচাপত আমাৰ ফৰেষ্টৰ ইণ্টাৰভিউটো ভাল হ'ল এটা ভাল নম্বৰ পালোঁ গতিকে সুবিধাটো এইটোও হ'ব একেলগে পাতিলেও সুবিধা আছে আৰু একেলগে নাপাতিলেও আমাৰো মানে সুবিধা অসুবিধা দুইটা বহুত বেলেগ বেলেগ এফালে সুবিধা আছে এফালে সুবিধা নাই এফালে সুবিধা আছে এফালে সুবিধা নাই তেনেকুৱা নিচিনা কিন্তু এবাৰতে পাতি দিলে ৰানিং কৰি গ'লোঁ বোলে এবাৰতে ইমানটা মাৰ্ক পাই গ'লোঁ হৈ গ'ল ঠিক আছে ৰিটেনৰ কাৰণে পঢ়ি আছোঁ কিন্তু এক্সট্ৰাকৈ পাতি দিলেও সুবিধা আছে কাৰণ ইটোত বোলে ফেইল কৰিলোঁ সিটোত পাছ কৰিলোঁ বোলে ইটোত বোলে পাছ কৰিলোঁ সিটোত বোলে ফেইল কৰিলোঁ তেনেকুৱা গতিকে সুবিধা অসুবিধা দুইটা আছে কিন্তু যিমানেই যি নহওক কিয় কিন্তু একেলগে পতাৰ চান্সটো 90% আছে কাৰণ প্ৰচেছখিনি যিহেতু একেই প্ৰচেছখিনিহে ইণ্টাৰভিউ আগত চায় গতিকে প্ৰচেছখিনি যিহেতু একেই গতিকে ইণ্টাৰভিউটো একেলগে পাতি দিয়াৰ চান্সটো আছে যিহেতু ডিপাৰ্টমেণ্ট বেলেগ গতিকে ডিপাৰ্টমেণ্টৰ ওপৰত ভিত্তি কৰিও বেলেগকৈও পাতি দিব পাৰে বোলে ফৰেষ্টৰ ইণ্টাৰভিউটো আমুকটো ডেটত এইটো ভেনুত পেলালোঁ বোলে পুলিচৰ ইণ্টাৰভিউটো আমুকটো ডেটত এইটো ভেনুত পেলালোঁ এক্সট্ৰাকৈও পাতি দিব পাৰে গতিকে এতিয়া মই সুবিধা অসুবিধা দুয়োটাই ক'লোঁ সুবিধা কেনেকুৱা কি হিচাপত আছে লাভ লোকচানটো কথা এটা জানাই বোলে ফেইল কৰিলে বোলে গোটেইকেইটাতে ফেইল পাছ হ'লে গোটেইকেইটাতে পাছ ফেইল হ'লে গোটেইকেইটাতে ফেইল সেইটো একেলগে পাতিলে ফেইল কৰিলে তুমি গোটেইকেইটাতে ফেইল হৈ গ'লা পাছ কৰিলে গোটেইকেইটাতে পাছ তেনেকুৱা নিচিনা কথা কিন্তু কাট অফ তোমাৰ বেলেগ যাব ফৰেষ্টৰ কাট অফ বেলেগ যাব পুলিচৰ কাট অফ বেলেগ যাব পুলিচৰ হৈছে ডিষ্ট্ৰিক্ট ৱাইজ ফৰেষ্টৰ হৈছে ষ্টেট ৱাইজ আৰু পষ্টখিনিৰ কথাও জানে নামত 5000 গোটেইখিনি একে ছেম কেণ্ডিডেটে হয় পুলিচতো যাব ফৰেষ্টতো যাব কামাণ্ডোৰ তাৰে 2-3টা পষ্ট আছে বাকী SI কথাটো বাৰু নকওঁ SI ৰিটেন আছে 100 মাৰ্কৰ ৰিটেন আছে তাত SI ফিজিকেলো আছে SI বস্তুটো বেলেগ আৰু SI কামাণ্ডো SIটো প্ৰথমতে ফিজিকেল হ'ব তাৰপিছত ৰিটেন হ'ব SI কামাণ্ডো SIটো প্ৰথমতে ফিজিকেল হ'ব তাৰপিছত ৰিটেন হ'ব এতিয়া তোমালোকে গম পালা যে গোটেইখিনি এইবাৰ ফৰেষ্টৰ হওক পুলিচৰ হওক বা এইখিনি ইণ্টাৰভিউত এবাৰতে মানে যিখিনি ফিজিকেল ছেম প্ৰচেছ হয় এবাৰতে পাতি দিয়া চান্সটো আছে এবাৰতে পাতি দিলে যি বোলে পাছ বোলে ফেইল বোলে আমাৰ গোটেইকেইটাতে ফেইল লোকচান হ'ব তেনেকুৱা গতিকে পৰাপক্ষত এতিয়া বহুতে এক্সট্ৰাকৈ পাতাটো বিচাৰে এতিয়া কেনেকুৱা কি হয়তো সময়ত গম পাবা কিন্তু যিহেতু প্ৰচেছখিনি একেই ইমান লং প্ৰচেছ তেনেকুৱা নকৰিব আজি AB পাতিলোঁ কালিলৈ UB পাতিলোঁ পৰহিলৈ ফৰেষ্টৰ পাতিলোঁ চতহিলৈ পাতিলোঁ APFৰ পাতিলোঁ তেনেকৈ হয়তো নকোৱাব কিন্তু একেলগতে এবাৰতে দৌৰাই দিয়া চান্সটো আছে সেইটোৱে মই আকৌ কৈছোঁ যদি পাছ কৰিলোঁ গোটেইকেইটাতে পাছ আৰু লোকচান এইটোৱে যদি ফেইল কৰিলোঁ গোটেইকেইটাতে ফেইল লোকচান এইটোৱে গতিকে আজিৰ ভিডিঅ'টো তোমালোকে গম পালা সন্মুখত ইণ্টাৰভিউ আহি আছে হাতত খুব কম সময় আছে ভালদৰে প্ৰেক্টিছ কৰি থকা প্ৰিপেৰেশ্যন কৰি থকা একেবাৰে খুব কম সময় আছে আৰু প্ৰচেছসমূহ এনেকুৱাই 50 মাৰ্কৰ কনষ্টেবলৰ ৰিটেন টেষ্ট হ'ব গোটেইখিনি কনষ্টেবল পষ্টৰে 50 মাৰ্কৰ ৰিটেন টেষ্ট কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই 40 মাৰ্কৰ হ'ব ফিজিকেল ৰানিং লং জাম্প ফৰেষ্টৰ হ'লে তোমালোকৰ খোজকঢ়া হ'ব 26 কিলোমিটাৰ 4 ঘণ্টা তাত কোনো ধৰণৰ মাৰ্ক নাথাকে পুলিচৰ ABত আছে তোমালোকৰ 60 মাৰ্কৰ ভীম মাৰিব লাগিব বাকী UBত তোমালোকৰ এইটো পুছআপ বা ভীম এইটো তোমালোকৰ নাই বাকী ছোৱালী হ'লেতো অনলি 40 মাৰ্কৰ ৰানিং আৰু লং জাম্পে আৰু কামাণ্ডোৰ কথাটো বেলেগ কামাণ্ডো আছে তোমালোকে 80 মাৰ্কৰ ফিজিকেল সেইটো 3টা পোষ্ট সেইটো কথা বাদ দিছোঁ সেইটো বেলেগ কামাণ্ডোৰ কাৰণে এক্সট্ৰা এটা স্পেচিয়েল ভিডিঅ' আনিম আৰু SI কথাটো জানাই 100 মাৰ্কৰ ৰিটাৰ্ণ থাকে ক'ৰবাত আগত ফিজিকেল হ'ব ক'ৰবাত ৰিটাৰ্ণ আগত হ'ব মানে এনেকুৱা আৰু SI কথাটো বেলেগ আছে SI এটা গ্ৰেজুৱেট লেভেলৰ চাকৰি হয় গতিকে সেই বস্তু ইণ্টাৰভিউটো এক্সট্ৰাকৈ হ'ব কিন্তু কামাণ্ডো SI ফাৰ্ষ্টে ফিজিকেল হ'ব আৰু SI যেতিয়া ৰিটাৰ্ণটো হ'ব কিন্তু একেলগেই হ'ব SI যেতিয়া ৰিটাৰ্ণটো হ'ব গোটেইখিনি আকৌ একেলগেই হ'ব 100 মাৰ্কৰ ৰিটাৰ্ণটো একেলগে হ'ব খালি ফিজিকেলটো আগ পিছ তেনেকৈ হ'ব এতিয়া তোমালোকে নিশ্চয় বুজি পালা হাতত খুব কম সময় আছে 4-5 মাহ 3 মাহ এনেকৈ হাতত সময় আছে ভালদৰে প্ৰিপেৰেশ্যন কৰা ইণ্টাৰভিউ সম্পৰ্কে কিবা যদি বস্তু লাগে মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰিবা বক্স পাই যাবা জোতা পাই যাব সকলোবিলাক পাই যাবা ইণ্টাৰভিউ সম্পৰ্কত আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা নতুনকৈ আকৌ আপডেট দিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম এটা ভাল ভিডিঅ' আকৌ এটা আহি আছে আজিলৈ এই ভিডিঅ'টো মানেখিনিয়ে আছিলে